মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ক্লাছত আমি আলোচনা কৰিম অনুশীলনী 6.3 কুৱেশ্যন নম্বৰ 11 পৰা। ইয়াৰ আগৰ ক্লাছত আমি কুৱেশ্যন নম্বৰ 3 লৈ আলোচনা কৰিছোঁ। গতিকে যিসকল ছাত্ৰ-ছাত্ৰী আগৰ ক্লাছৰ ভিডিঅ'বোৰ চোৱা নাই, মই ডিছক্ৰিপশ্যনত গোটেই প্লেলিষ্টটো দি দিম, তাৰ পৰা চাই ল'বা, ঠিক আছে? তাৰপিছত এইটো ক্লাছৰ ভিডিঅ' চাবা। তো 11 নম্বৰ কুৱেশ্যন কি দিয়া আছে চোৱা। দিয়া আছে এইটো অন্তৰালত x = 1 বিন্দুত এটা ফলনটোৱে গৰিষ্ঠ মান লয়, ঠিক আছে? তো এর মান আমাক বাহিৰ কৰিব লাগে। তো আগৰ যিবিলাক কুৱেশ্যন আছিল সেইবিলাক কুৱেশ্যনত আমি কি কৰিছিলোঁ, যিটো আমাৰ ফলন দিয়া আছিল সেই ফলনটোৰ পৰা x মান প্ৰথমত বাহিৰ কৰিছোঁ, বাহিৰ কৰি গৰিষ্ঠ বা লঘিষ্ঠ মান আমি বাহিৰ কৰিছিলোঁ। কিন্তু ইয়াত আমাক কোৱাই আছে যে x = 1 বিন্দুত আৰু এইটো অন্তৰালত ফলনটোৱে গৰিষ্ঠ মান লয়, ঠিক আছে? তাৰমানে কেন্দ্ৰিক বিন্দু আমাৰ দিয়া আছে, আমাক এর মান বাহিৰ কৰিব লাগে আৰু 1 টো এইটো অন্তৰালত থাকিব। আৰু যেতিয়া বন্ধ অন্তৰাল দিয়া থাকে তেতিয়া মই কি কৈছিলোঁ যে পৰম গৰিষ্ঠ মান বা পৰম লঘিষ্ঠ মান আমাক বাহিৰ কৰিব লাগে, হয় না? যেহেতু ইয়াত বন্ধ অন্তৰাল দিয়া আছে তাৰ মানে কি হ'ব, পৰম গৰিষ্ঠ মানৰ কথা কৈছে। ইয়াত কেৱল গৰিষ্ঠ কৈছে যদিও আমি ধৰি ল'ব লাগিব যে পৰম গৰিষ্ঠ মান, ঠিক আছে? তেনেহ'লে আমি প্ৰথমত কি কৰিম, ইয়াৰ আমি নাম দিছোঁ যে f of x = x to the power 4 - 62x² plus ax plus 9। তো প্ৰথমত আমি ইয়াৰ অৱকলজ কৰিব লাগিব, হয় না? তো f' কি হ'ব চাবা, ইয়াক যদি আমি অৱকলজ কৰোঁ, ইয়াত 4 আছে, 4টো বাহিৰত আহিব আৰু xৰ পাৱাৰ কম হ'ব, 4 আছে 3 হ'ব, ঠিক আছে? মাইনাছ 62ৰ লগত 2 পূৰণ হ'ব, তো পূৰণ কৰিলে কিমান হ'ব, 2 2 গুণ 4, 6 2 গুণ 12, 124। xৰ ওপৰত পাৱাৰ কম হ'ব, 2 আছে 1 হ'ব আৰু ইয়াত কি হ'ব, এইটো বাহিৰত আহিব, xৰ অৱকলজ কৰিলে আমি কি পাম, 1, a × 1 মানে 1 আৰু 9টো যিহেতু ধ্ৰুৱক এইটো কি হৈ যাব, 0 হৈ যাব, ঠিক আছে? তো আমি তো f' পালোঁ। তাৰপিছত আমি কি কৰোঁ যে f' = 0 লিখোঁ, ঠিক আছে? তো ইয়াতে যেহেতু আমাক কোৱাই আছে xৰ মান কি দিয়া আছে 1, তেনেহ'লে আমি ইয়াত কি লিখিম, f'(1 = 0 লিখিম, ঠিক আছে? তো ইয়াতে আমি কি লিখিম, xৰ ঠাইত 1 লিখিম, তেনেহ'লে 4 1³ - 124 × 1 প্লাছ a = কি হ'ব, 0 হ'ব, ঠিক আছে? তো 1 কিউব কৰিলে কি পাম আমি, 1, 4 × 1 মানে 4, মাইনাছ 124 প্লাছ a = 0। তো এইটো প্লাছ আছে, এইটো মাইনাছ, তো 124ৰ পৰা যদি আমি 4 মাইনাছ কৰোঁ কিমান পাম, 120, হয় নহয়? যেহেতু ডাঙৰটোৰ আগত মাইনাছ আছে তেনেহ'লে মাইনাছ হ'ব, এইটো মাইনাছ এইফালে গ'লে কি হ'ব, প্লাছ। তেনেহ'লে আমি ইয়াৰ পৰা এৰ মান কি পালোঁ, 120, ঠিক আছে? বুজি পাইছা না কেনেকৈ বাহিৰ কৰিলোঁ? এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন, ভালকৈ চাবা, ঠিক আছে? ইম্পৰ্টেণ্ট কুৱেশ্যন। তো এতিয়া 12 নম্বৰটো কৰিম, চাবা। তো 12 নম্বৰ কুৱেশ্যনটো কি কৈছে চোৱা। 12 নম্বৰ কুৱেশ্যনত এইটো এটা অন্তৰাল দিয়া আছে আৰু x + sin 2x ৰ গৰিষ্ঠ মান আৰু লঘিষ্ঠ মান উলিয়াব লাগে। যিহেতু আমাক বন্ধ অন্তৰাল দিয়া আছে তাৰ মানে আমি বুজি ল'ব লাগিব যে পৰম গৰিষ্ঠ মান আৰু পৰম লঘিষ্ঠ মান বাহিৰ কৰিব লাগে, ঠিক আছে? তো প্ৰথমত আমি যে f of x দিয়া আছে আমাৰ x + sin 2x, ঠিক আছে? তো আমি f' বাহিৰ কৰিম। তো f' কি হ'ব চাবা, ddx of x plus ddx of sin 2x, ঠিক আছে? তো x ৰ অৱকলজ কৰিলে আমি কি পাম, 1 আৰু sin 2x আছে, ইয়াক যদি আমি মনে মনে x ধৰোঁ, শৃংখল বিধি মতে কি হ'ব, cos 2x আকৌ 2x ৰ অৱকলজ কৰিব লাগিব, হয় নহয়? sin x ৰ অৱকলজ cos x, x ৰ ঠাইত কি আছে 2x, তো 2x ক আৰু এবাৰ অৱকলজ কৰিব লাগিব। তো 1 প্লাছ 2x ৰ অৱকলজ কৰিলে 2 cos 2x, ঠিক আছে? f' x আমি এইখিনি পালোঁ। তাৰপিছত f' = 0 লিখিব লাগিব, হয় নহয়? তো 0 লিখিলোঁ। f' কি পাইছোঁ, 1 + 2 cos 2x = 0, 1 টো প্লাছ আছে এইফালে গ'লে মাইনাছ, তাৰমানে 2 cos 2x = -1। এতিয়া 2টো ইয়াৰ লগত পূৰণ হৈছে, এইফালে গ'লে কি, হৰণ, তেনেহ'লে cos 2x = -½ এতিয়া cos কিহৰ মান হাফ হয়, cos কিহৰ মান হাফ হয়, cos 60 মানে π/3, হয় না নহয়? তো cos 2x = -cos π/3। এতিয়া মাইনাছটো উঠাব লাগিব, হয় নহয়? কেনেকৈ উঠাম চাবা, ASTC ৰুল মতে। এইটো ধৰা আমাৰ ASTC ৰুল, এইটো হয় 0,2π, এইটো হ'ল π/2, এইটো হ'ল 3π/2 আৰু এইটো হ'ল π, ঠিক আছে? এতিয়া
π/2 আৰু 3π/2 তো যিবিলাক ত্ৰিকোণমিতীয় অনুৰাশি থাকে ৰাশি থাকে সেইবিলাক কি হয় চেঞ্জ হয়, সাইন থাকিলে কি হয় কস চেঞ্জ হৈ যাব, কিন্তু পাই আৰু 2πত কি হয় চেঞ্জ নহয়। এইটো পাই আৰু 2πত নো চেঞ্জ, এই দুটাত কি হয় চেঞ্জ হয়। তেনেহ'লে আমি কি জানো, ইয়াত গোটেইকেইটা পজিটিভ, ইয়াত সাইন আৰু কসেক পজিটিভ, ইয়াত টেন আৰু কট পজিটিভ, ইয়াত ASTC কস আৰু সেক পজিটিভ, হয় না? তেনেহ'লে ইয়াত যেহেতু কস আছে, কসটো ক'ত পজিটিভ হ'ব, ইয়াত পজিটিভ আৰু ইয়াত পজিটিভ, হয় না? এই দুটাত কস পজিটিভ, কিন্তু নেগেটিভ ক'ত ক'ত, ইয়াত নেগেটিভ আৰু ইয়াত নেগেটিভ। তাৰ মানে এতিয়া এই মাইনাছটো যদি উঠাব লাগে, তেনেহ'লে প্ৰথমত আমি কি লিখিব পাৰিম যে cos 2x = cos পাই মাইনাছ থিটা। তাৰ মানে পাই মাইনাছ কি কৰিব লাগিব, π/3 কৰিব লাগিব, হয় নে নহয়? তেতিয়া মাইনাছ উঠি যাব, তো মাইনাছ উঠি গ'ল, cos cos কেঞ্চেল, তো 2x = কি থাকিব ইফালে পাই মাইনাছ π/3। তো এলসিএম যদি লওঁ, এলসিএম কি হ'ব 3, তো 3π মাইনাছ পাই, তার মানে কি হ'ব 2π/3। এটা দুইটো পূরণ হয়েছে, ফেলে গেলে কি হবে হরণ, তো x = কি হবে, বা 2 2 ক্যান্সেল হয়ে যাব, ঠিক আছে 2 2 ক্যান্সেল কৰিব পাৰিম আমি, ওপৰত যেহেতু আছে 2 2 ক্যান্সেল কৰিলে তেনেহ'লে কি থাকিব π/3, ঠিক আছে। এটা হ'ল π/3। তাৰপিছত পাই প্লাছ থিটা, ইয়াতে কি হ'ব পাইৰ লগত প্লাছ কৰিব লাগিব, তো 2 নম্বৰত যদি আমি বাহিৰ কৰোঁ cos 2x = কি হ'ব cos পাই প্লাছ π/3, ঠিক আছে। তো 2x cos cos ক্যান্সেল, 2x = কি হ'ব পাই প্লাছ π/3, তো এলসিএম ল'লে কি থাকিব 3, 3π প্লাছ পাই, তেনেহ'লে 2x = কি হ'ব 4π/3, ঠিক আছে। তো 2 4 মাজত কেইবাৰ যাব 2 বাৰ, তেনেহ'লে x = কি থাকিব 2π/3, ঠিক আছে। π/3 মানে কিমান 60, হয় নহয় 62, এইটো অন্তৰাল থাকিব নে নাই, থাকিব নিশ্চয়। তাৰপিছত π/3 মানে হ'ল 60, 60 × 2 120, 120ও এইটো অন্তৰালত থাকিব, তাৰ মানে এই দুটাও কি হ'ব x ৰ মান। তাৰ মানে আমি x ৰ মান কি পালো, তেনেহ'লে x ৰ মান কি হ'ব, এটা হ'ব π/3, এটা হ'ব 2π/3, এটা আৰু আমাৰ অন্তৰালত কি কি দি আছে 0 আৰু 2π, তো এই দুটাও তো লিখিব লাগিব 0 2π, ঠিক আছে। এতিয়া এই মানকেইটা আমি ক'ত বহাম, f(x) ত বহাই চেক কৰিম, ঠিক আছে। তো আমার f(x) হল x প্লাস sin 2x, ঠিক আছে। তো এটা হল আমার f(x), ঠিক আছে। তো প্রথমত আমি কি বহাম 0 বহাম, তো 0 বহালে 0 প্লাস sin 2 × 0 = আমি কি পাম 0 পাম। তাৰপিছত কি বহাম যে π/3 বহাম, ঠিক আছে। π/3 বহালে কি হবে চাবা যে π/3 প্লাস sin 2 × π/3, ঠিক আছে। তো π/3 প্লাস sin 2π/3 মানে কি লিখিব পাৰিম আমি যে sin π মাইনাস π/3, ঠিক আছে। দেখা দিছো যে 2π/3 মানে আমি কি লিখিব পাৰিম π মাইনাস π/3। যদি আমি এলসিএম লওঁ কি হ'ব 3, তো 3π মাইনাস π = আমি কি পাম 2π/3, ঠিক আছে। তো 2π/3 আমি কি লিখিব পাৰিম π মাইনাস π/3 লিখিব পাৰিম, ঠিক আছে। তো π/3, এতিয়া π মাইনাস π/3 মানে কি চোৱা, এইটো হ'ল পাইৰ পৰা কিবা মাইনাছ, তেনেহ'লে ইয়াততো সাইন পজিটিভে, তেনেহ'লে ইয়াত কি হ'ব প্লাছ সাইন π/3। সাইন π/3 মান কিমান √3/2, হয় না, = π/3 প্লাস 60, সাইন 60 মান √3/2, ঠিক আছে। তো এটা একটা পালো। নেক্সট আমি π/3 বহালো, এতিয়া 2π/3 বহাম আৰু 2π বহাই চেক কৰিম, ঠিক আছে। তো প্ৰথমত 2π/3 বহাই চেক কৰিম যে f(2π/3), তো 2π/3 প্লাস sin 2 × 2π/3, ঠিক আছে।
তো 2π/3 প্লাস সাইন 4π/3, ঠিক আছে। এতিয়া 4π/3 আমি কেনেকৈ ভাঙিব পাৰিম চাবা, যে পাই প্লাছ π/3 মানে কি হয়, যে 3 ইয়াত হ'ব 3π প্লাছ পাই ইকুৱেল টু 4π/3। তেনেহ'লে আমি 4π/3 আমি কেনেকৈ ভাঙিব পাৰিম, পাই প্লাছ π/3, ঠিক আছে। তো টুৱাইছ পাই প্লাছ 3, ইয়াতে কি হ'ব, যে সাইন পাই প্লাছ π/3, ঠিক আছে। এতিয়া এইটো হ'ল পাই আছিল, পাই প্লাছ π/3, তাৰমানে এইটো চুকত আৰু এইটো চুকত সাইনটো কি হ'ব, নেগেটিভ, তাৰমানে কি হ'ব, যে 2π/3 মাইনাছ সাইন π/3, ঠিক আছে। তো 2π/3 মাইনাছ সাইন π/3 মান 60 মান √3/2, ঠিক আছে। তো এইখিনি পালো আমি। নেক্সট আমি 2π বহাই চেক কৰিম, ঠিক আছে, যে f অফ 2π ইকুৱেল টু, যে এক্সৰ ঠাইত বহাম 2π প্লাছ সাইন 2 × 2π, তো 2π প্লাছ সাইন 4π, ঠিক আছে। তো ইকুৱেল টু আমি কি পাম চাবা, 2π সাইন 4π মান 0 ইকুৱেল টু আমি কি পালো 2π, ঠিক আছে। তো 2π বহাই আমি কি পালো, এইখিনি পালো, ঠিক আছে। তো আমি ভেলুবিলাক ইয়াতে এবাৰ লিখি লৈছোঁ, যে f0 কি পালো, f π/3 কি পালো, f 2π/3 কি পালো, আৰু এটা হ'ল f 2π, ঠিক আছে। তো 0 তো 0 পাইছোঁ, π/3 কি পাইছোঁ আমি, যে π/3 পাইছোঁ π/3 প্লাছ √3/2, 2π/3 এইটো পালোঁ আমি, যে 2π/3 মাইনাছ √3/2, আৰু 2π পালোঁ 2π, ঠিক আছে। তো এই চাৰিটাৰ ভিতৰত আটাইতকৈ মান কম কোনটো হ'ব, 0, তাৰমানে এইটো কি হ'ব, আমাক কুৱেশ্যনত সুধিছিল কি, কুৱেশ্যনত সুধিছিল যে গৰিষ্ঠ মান আৰু লঘিষ্ঠ মান, তেনেহ'লে এইটো কি হ'ব, গৰিষ্ঠ মান হ'ব, হয় নে নহয়, এইটো হ'ব গৰিষ্ঠ মান, লঘিষ্ঠ মান, এইটো কি হ'ব, লঘিষ্ঠ মান। এতিয়া গৰিষ্ঠ কোনটো হ'ব চাবা, π/3 মানে কি 60, হয় নে নহয়, 60ৰ লগত এইখিনি প্লাছ 60 ডিগ্ৰীৰ লগত, ইয়াতে π/3 মানে 60ৰ লগত যদি আমি 2 পূৰণ কৰোঁ তেনেহ'লে কিমান হ'ব, 120, কিন্তু 2π মানে হ'ল 180, আৰু তাৰ লগত 2 পূৰণ হৈ আছে 360, তাৰমানে মেক্সিমাম মান কোনটো হ'ব, এইটো হ'ব, হয় নে নহয়। তেনেহ'লে আমি লিখিম এতেকে, যে x ইকুৱেল টু 0ত f অফ xৰ লঘিষ্ঠ মান হ'ল 0, ঠিক আছে। আকৌ x ইকুৱেল টু 2πত f অফ xৰ গৰিষ্ঠ মান 2π, ঠিক আছে। তো এইটো হ'ল ফাইনেল এনসাৰ। যদি কাৰোবাৰ ক'ৰবাত ডাউট থাকে নিশ্চয় কমেণ্ট ছেকশ্যনত জনাবা, ঠিক আছে। এতিয়া আমি কুৱেশ্যন নম্বৰ কৰিম 12 কৰিলোঁ, 13 নম্বৰটো কৰিম। আৰু 12 নম্বৰ কুৱেশ্যনটো চাবা, এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, ঠিক আছে, ইম্পৰ্টেণ্ট কুৱেশ্যন, আৰু এইটো তোমাৰ 2019 চনত আহিছিল, প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনো হয়, গতিকে অলপ ভালকৈ চাবা, ঠিক আছে। এতিয়া কুৱেশ্যন নম্বৰ 13 চাবা। কুৱেশ্যন নম্বৰ 13 কি কৈছে, দুটা সংখ্যা উলিওৱা যাৰ যোগফল 24 আৰু যাৰ পূৰণফল যিমান ডাঙৰ হ'ব পাৰে সিমান ডাঙৰ। তাৰমানে কি, আমাক এনেকুৱা দুটা সংখ্যা বাহিৰ কৰিব লাগে যাৰ যোগফল 24 হ'ব আৰু পূৰণফল যিমান ডাঙৰ হ'ব পাৰে সিমান ডাঙৰ, তাৰমানে গৰিষ্ঠ বিন্দু উলিয়াব লাগিব, ঠিক আছে। গৰিষ্ঠ ডাঙৰ মানে যিমান ডাঙৰ হ'ব পাৰে নেকি, মেক্সিমাম ভেলু বা মেক্সিমাম পইণ্ট, হয় নে নহয়। তো আমি ইয়াত লিখিম, লেট এটা সংখ্যা, যে এটা সংখ্যা আমি ধৰি লৈছোঁ x, ঠিক আছে। তেনেহ'লে আনটো সংখ্যা কি হ'ব, আনটো সংখ্যা হ'ব 24 মাইনাছ x, যিহেতু দুটাৰ যোগফল কি হৈছে 24, হয় নে নহয়। এতিয়া প্ৰশ্নমতে একৰ্ডিং টু কুৱেশ্যন কি কৈছে, যে সংখ্যা দুটাৰ পূৰণফল যিমান ডাঙৰ হ'ব পাৰে সিমান ডাঙৰ, তাৰমানে এই দুটা পূৰণ কৰি
আমাক মেক্সিমাম মান বা মেক্সিমাম পয়েন্ট বাইর কৰিব লাগে হয় নহয়, গৰিষ্ঠ মান বা গৰিষ্ঠ বিন্দু। তেনেহ'লে আমি লিখিলোঁ এফ অফ এক্স, এইটো আমাক ফাংচন ধৰি লৈছোঁ, ঠিক আছে। তেনেহ'লে আমি প্ৰথমত কি কৰিম, পূৰণ কৰি লৈছোঁ যে এফ অফ এক্স ইকুৱেল টু কি হ'ব 24x মাইনাছ এক্স স্কোৱাৰ। তো প্ৰথমত আমি কি কৰিম, এফ ডেছ এক্স বাহিৰ কৰিম। তো এফ ডেছ এক্স বাহিৰ কৰিলে কি হ'ব যে 24টো বাহিৰত আহিব, ডি ডি এক্স অফ এক্স মাইনাছ ডি ডি এক্স অফ এক্স স্কোৱাৰ, ঠিক আছে। তো 24 এক্সৰ অবকলজ কৰিলে 1 ইনটু 24 মানে 24 মাইনাছ এক্স স্কোৱাৰৰ অবকলজ কৰিলে টুৱাইছ এক্স হ'ব, ঠিক আছে, টুৱাইছ এক্স। তো এইখিনি আমি কি পালোঁ, এফ ডেছ এক্স। এতিয়া আমাক কেন্দ্ৰিক বিন্দু বাহিৰ কৰিব লাগিব। তো কেনেকৈ বাহিৰ কৰিম, যে এফ ডেছ এক্স ইকুৱেল টু 0 লিখি, ঠিক আছে। তো ইয়াত লিখিম 24 মাইনাছ টুৱাইছ এক্স ইকুৱেল টু 0। যেহেতু এইটো মাইনাছ আছে ইফালে গ'লে কি হ'ব প্লাছ, বা চব 24টো প্লাছ আছে ইফালে গ'লে মাইনাছ। তো মাইনাছ 2x ইকুৱেল টু মাইনাছ 24, মাইনাছ মাইনাছ কেঞ্চেল, এক্স ইকুৱেল টু আমি কি পাম 24/2 ইকুৱেল টু 12, ঠিক আছে। তো এইখিনি আমি এক্সৰ মান পালোঁ। এতিয়া আমাক দেখাব লাগিব যে এইটো গৰিষ্ঠ বিন্দু, ঠিক আছে। তো কেনেকৈ দেখাম, যেটো আমি এফ অফ এক্স বাহিৰ কৰিছিলোঁ তাক আৰু এবাৰ অবকলজ কৰিব লাগিব হয় নহয়। এইটো আমাৰ এফ অফ এক্স। তো ইয়াক যদি আৰু এবাৰ অবকলজ কৰোঁ, লিখি লৈছোঁ যে এফ অফ এক্স ইকুৱেল টু 24 মাইনাছ 2x। তো ইয়াক আৰু এবাৰ অবকলজ কৰিব লাগিব হয় নহয়, যে এফ ডাবল ডেছ এক্স ইকুৱেল টু কি হ'ব চাবা, 24ক অবকলজ কৰিলে 0 মাইনাছ 2xক অবকলজ কৰিলে -2। এতিয়া এই 12টো ইয়াত বহাই চেক কৰিব লাগিব হয় নহয়। তো ইয়াত 12টো বহাইছোঁ, তেনেহ'লে কি পাম, -2 পাম। যেহেতু ইয়াত এক্স নাই য'ত আমি 12টো বহাম হয় নহয়, তাৰমানে কি পাম -2। এইটো কি হ'ব লেছ দেন 0। যদি আমি এফ ডাবল ডেছ এক্সৰ মান যদি আমি লেছ দেন পাওঁ, তাৰমানে কি হয়, সেইটো গৰিষ্ঠ বিন্দু হয়। অৰ্থাৎ যে এক্স ইকুৱেল টু 12 গৰিষ্ঠ বিন্দু হয় নহয়, গৰিষ্ঠ বিন্দু। তাৰমানে কি হ'ব, এটা সংখ্যা যদি 12 হয়, আনটো সংখ্যা কি হ'ব 12, ঠিক আছে। এতেকে যে এটা সংখ্যা 12, এতেকে আনটো সংখ্যা কি হ'ব, আনটো সংখ্যা হ'ব 24 মাইনাছ এক্স। তার মানে কি হ'ব 24 মাইনাছ 12 ইকুৱেল টু 12, ঠিক আছে। তো এইটো আছিল 13 নম্বৰ কুৱেশ্যনৰ ফাইনেল এনচাৰ। এতিয়া আমি 14 নম্বৰ কুৱেশ্যনটো কৰিম, চাবা। তোমালোকে যদি স্ক্ৰীনশ্বট মাৰিব বিচাৰা মাৰিব পাৰা, ঠিক আছে। এতিয়া আমি কুৱেশ্যন নম্বৰ 14 কৰিম, চাবা। তো 14 নম্বৰ কুৱেশ্যনত কি কৈছে চোৱা, যে দুটা ধনাত্মক সংখ্যা এক্স আৰু ৱাই উলিওৱা যাতে এক্স প্লাছ ৱাই ইকুৱেল টু 60 আৰু এক্স ৱাই কিউব গৰিষ্ঠ হয় না। তেনেহ'লে আমাক দিয়া আছে কি, যে এক্স প্লাছ ৱাই ইকুৱেল টু 60, ইয়াৰ পৰা যদি আমি ৱাইৰ মান বাহিৰ কৰি লওঁ তেনেহ'লে কি হ'ব 60 মাইনাছ এক্স হয় নহয়। তাৰপিছত কি কৈছে, যে এইটো গৰিষ্ঠ হ'ব লাগিব, ঠিক আছে। তো একৰ্ডিং টু কুৱেশ্যন আমি ধৰি লৈছোঁ যে এফ অফ এক্স ইকুৱেল টু কি এক্স ৱাই কিউব। তো ৱাইৰ ঠাইত আমি কি বহাম, স্মল এ দিছোঁ, ঠিক আছে। এক্স ৱাইৰ ঠাইত বহাম যে 60 মাইনাছ এক্স কিউব। এতিয়া ইয়াক অবকলজ কৰিব লাগিব হয় নহয়। অবকলজ কৰি তুমি দুটা নিয়মত কৰিব পাৰিবা, এইটো কিউবৰ সূত্ৰত ভাঙিও কৰিব পাৰিবা, নহ'লে ইউ ডট বি সূত্ৰ দি কৰিব পাৰিবা, ঠিক আছে। ইউ ডট বি সূত্ৰ দি কৰিম, চাবা। যে এফ ডেছ এক্স, যে 60 মাইনাছ এক্স হোল কিউব বাহিৰত আহিল, অবকলজ হ'ব এক্সৰ, প্লাছ এক্সটো বাহিৰত আহিব, অবকলজ হ'ব 60 মাইনাছ এক্স হোল কিউব, ঠিক আছে। তো এক্সৰ অবকলজ কৰিলে 1 ইনটু এইখিনি মানে এইখিনি থাকিব, প্লাছ এক্স ইনটু ইয়াক যদি মনে মনে এক্স বুলি ধৰোঁ, এক্স কিউবৰ অবকলজ কি হ'ব 3 এক্স স্কোৱাৰ, তেনেহ'লে 3টো আগত আহিব, এইখিনি হ'ল এক্স স্কোৱাৰ। যাক আমি এক্স বুলি ধৰিছিলোঁ তাক আৰু এবাৰ অবকলজ কৰিব লাগিব হয় নহয়, শৃংখল বিধি বা চেইন ৰুল মতে। তো এইখিনি হ'ল প্লাছ ইয়াত 3x 60 মাইনাছ এক্স হোল স্কোৱাৰ। 60 যদি অবকলজ কৰোঁ 0 হৈ যাব, মাইনাছ এক্সৰ অবকলজ কৰিলে আমি কি পাম -1, ঠিক আছে। তো 60 মাইনাছ এক্স হোল কিউব প্লাছ মাইনাছ মাইনাছ 3x 60 মাইনাছ এক্স হোল স্কোৱাৰ। এতিয়া এই দুটাৰ পৰা কি কমন আহিব, 60 মাইনাছ এক্স হোল স্কোৱাৰ কমন আহিব হয় নহয়। যে 60 মাইনাছ এক্স হোল স্কোৱাৰ আমি কমন ল'লোঁ। তো ইয়াত কি থাকিব, ইয়াত থাকিব যে 60 মাইনাছ এক্স, আৰু ইয়াত কি থাকিব মাইনাছ 3x, ঠিক আছে। তো 60 মাইনাছ এক্স হোল স্কোৱাৰ
আর ইয়াত থাকিব 60 মাইনাস 3x মাইনাস এক্স, তো কি থাকবে মাইনাস 4x। ঠিক আছে, তো লাস্ট তাৰপিছত আমি কি কৰিব লাগিব ক্ৰান্তিক বিন্দু যে f dash x equal to 0। তো f dash x ইয়াত কি আছে যে 60 মাইনাস x হোল স্কোয়ার আর হল 60 মাইনাস 4x ইকুয়াল টু 0। তেনেহ'লে 60 মাইনাস x ইকুয়াল টু 0 বা 60 মাইনাস 4x ইকুয়াল টু 0। ইয়াৰ পৰা আমি x এর মান পালো 60 আৰু ইয়াৰ পৰা আমি কি পাম যে 60 মাইনাস ইকুয়াল টু 4x, এইটো মাইনাস আছে ইফালে গ'লে প্লাস, তো 60/4 ইকুয়াল টু x, এইটো পুরনো আছে ইফালে আহিলে হরণ, তো আমি ইয়াৰ পৰা x এর মান কি পালো 15, কারণ 4 60 এর মাজত 15 বার যাব, হয় না? তেনেহ'লে x এর মান আমি দুটা পালো, ক্ৰান্তিক বিন্দু দুটা, কিন্তু এইটো সম্ভৱ নহয়, এইটো অসম্ভৱ, কারণ আমাক কি কৈছে যে দুটা ধনাত্মক সংখ্যা, হয় না নয়? তেনেহ'লে দুটা ধনাত্মক, দুটাৰ যোগফল কিমান দিয়া আছে 60, তেনেহ'লে এটা 60 হ'ব পাৰিব নেকি? এটা 60 হ'ব নোৱাৰে, তাৰ মানে এইটো অসম্ভৱ। ঠিক আছে, তো তেনেহ'লে x এর মান আমি কি পালো 15। এতিয়া এইটো আমাক গৰিষ্ঠ বিন্দু বুলি দেখালেই হৈ যাব। ঠিক আছে, এতিয়া আমি এইটো গৰিষ্ঠ বিন্দু দেখাম। আৰু f dash x কি পাইছো এইখিনি, তো এইখিনি হেইটো ভিতৰত লিখি আছো চাবা। তো f dash x এইখিনি পাইছো আৰু x equal to 15, এটা আমাক গৰিষ্ঠ বিন্দু দেখাব লাগে, তেনেহ'লে ইয়াক আৰু এবাৰ ক্লোজ কৰিব লাগিব, হয় নহয়? তো ইয়াক আৰু এবাৰ ক্লোজ কৰিম, তো এইটো u ডট b ফৰ্মুলা দি কৰিম, তেনেহ'লে এইটো বাহিৰত আহিব, ধৰা এইটো বাহিৰত আহিল, অবকলজ হ'ব এইটোৰ, হয় নহয়? যে 60 মাইনাস 4x আকৌ প্লাস 60 মাইনাস 4x বাহিৰত আহিব, অবকলজ হ'ব 60 মাইনাস x হোল স্কোয়ার। ঠিক আছে, তো ইয়াত থেকে 60 মাইনাস x হোল স্কোয়ার, তো ইয়াতে কি হ'ব অবকলজ কৰিলে 60 অবকলজ কৰিলে 0, মাইনাস 4x এর অবকলজ কৰিলে মাইনাস 4। ঠিক আছে, প্লাস 60 মাইনাস 4x থাকিল, ইয়াক আমি মনে মনে x বুলি ধৰিলে x স্কোয়ার অবকলজ কি হয় 2x, হয় না? তো 2x হল, আকৌ যাক x বুলি ধৰিছিলো তাক অবকলজ কৰিব লাগিব, হয় না? তো অবকলজ কৰিলো, তো ইয়াত আছে 60 মাইনাস x হোল স্কোয়ার মাইনাস 4 প্লাস দুটো আগত লিখিলো যে 60 মাইনাস 4x, ইয়াত আছে 60 মাইনাস x, 60 এর অবকলজ করলাম কি পাম 0, মাইনাস x এর অবকলজ করলাম কি পাম মাইনাস 1। ঠিক আছে, তো 60 মাইনাস 4 টা আগত লিখিলো 60 মাইনাস x হোল স্কোয়ার প্লাস মাইনাস মাইনাস 2, 60 মাইনাস 4x 60 মাইনাস x। ঠিক আছে, এইখানে আমি পালো। এতে আমি এই 15টো ইয়াত বহাই চেক কৰিম যে গরিষ্ঠ হয় না লঘিষ্ঠ হয়। ঠিক আছে, f ডাবল ড্যাশ 15, তো মাইনাস 4 থাকিল 60 মাইনাস 15 হোল স্কোয়ার মাইনাস 2, 60 মাইনাস 4 ইন্টু 15, 60 মাইনাস 15। ঠিক আছে, তো চোৱা 15 4 গুণ কি 60, তো এইখিনি মান 0 হৈ যাব, হয় না? আৰু ইয়াত কি থাকিব যে মাইনাস 4 আৰু এইটোৰ ভিতৰত কি থাকিব 45 হোল স্কোয়ার, তো এইখিনি মান তো পজিটিভ, এইখিনি মান নেগেটিভ, আৰু পজিটিভ যদি আমি পূরণ কৰো কি পাম নেগেটিভ পাম, তার মানে এইটো কি হ'ব লেস দেন 0 হ'ব, না না লেস দেন 0 মানে কি হ'ব, তার মানে কি হ'ব x ইকুয়াল টু 15 গরিষ্ঠ বিন্দু। ঠিক আছে, তো এটা গরিষ্ঠ বিন্দু যদি হয় তেনেহলে এটার মান তো পালো আমি যে x ইকুয়াল টু 15, এতে y এর মান কি আছিল চোৱা, ইয়াতে যে y ইকুয়াল টু 60 মাইনাস x, হয় না? আমি লিখিম যে y ইকুয়াল টু 60 মাইনাস x, তো 60 মাইনাস x এর মান কিমান 15, তো কিমান হ'ব 45, তো আমি লিখিম এ থেকে x ইকুয়াল টু আমি পালো 15 আৰু y ইকুয়াল টু আমি পালো 45। ঠিক আছে, সহজ, কৰবাত কিবা ডাউট থাকিলে কমেন্ট সেকশনত জনাবা। ঠিক আছে, তো 14 নম্বৰ কমপ্লিট হল, এতিয়া আমি 15 নম্বৰটো কৰিম চাবা। তো 15 নম্বৰ কোৱেশ্চন কি কৈছে চোৱা, যে দুটা ধনাত্মক সংখ্যা x আৰু y উলিওৱা যাতে সিহঁতৰ যোগফল 35 আৰু গুণনফল x স্কোয়ার y 5 গরিষ্ঠ। তো আগত যেনেকৈ কৰিছিলো কোৱেশ্চন সেম প্ৰসেছত কৰিম। ঠিক আছে,
দুটা ধনাত্মক সংখ্যা x আৰু y উলিওৱা যাতে সিহঁতৰ যোগফল 35, তো যোগফল কিমান কৈছে আমাক 35 হয় না। তো x প্লাছ y ইকুৱেল টু কৈছে 35। তো ইয়াৰ পৰা যদি আমি y ৰ মান বাহিৰ কৰোঁ তেনেহ'লে কি হ'ব 35 মাইনাছ x হয় না। তো একৰ্ডিং টু কুৱেশ্যন যে গৰিষ্ঠ কৈছে যে সিহঁতৰ পূৰণফল কি হ'ব, পূৰণফল ইমান গৰিষ্ঠ হয় না। তো f of x আমি ফলন বনাই লৈছোঁ যে x স্কোৱাৰ y 5, তো x স্কোৱাৰ বহাই লৈছোঁ y 5 ঠাইত কি পাম 35 মাইনাছ x টু দ্য পাৱাৰ 5, এইটো আমি f of x পাইছোঁ ঠিক আছে। তাৰপিছত আমি কি কৰিম f ডেছ x বাহিৰ কৰিম, তো u ডট b এইটো হ'ল b, তো u ডট b হ'লে যে এটা বাহিৰত আহে আনটোৰ অৱকলজ হয় না। তো এতিয়া এইটোৰ অৱকলজ হৈছে যিটো এতিয়া এইটো বাহিৰত আহিব, অৱকলজ হ'ব কাৰ x স্কোৱাৰৰ ঠিক আছে। তো x স্কোৱাৰ চেম থাকিব, এইখিনি মনে মনে আমি x ধৰিম তেনেহ'লে কি হ'ব 5x টু দ্য পাৱাৰ 4, তাৰমানে 5টা আগত আহিব 35x পাৱাৰ কিমান হ'ব 5 আছে 1 কম হ'ব 4, ইয়াক আৰু এবাৰ অৱকলজ কৰিব লাগিব হয় না। এইখিনি পালোঁ প্লাছ 35 মাইনাছ x টু দ্য পাৱাৰ 5, x স্কোৱাৰৰ অৱকলজ আমি কি পাম 2x ঠিক আছে, এইখিনি আমি পালোঁ। তো ইয়াত হ'ব 5x স্কোৱাৰ, ইয়াত থাকিব 35 মাইনাছ x টু দ্য পাৱাৰ 4, 35ৰ অৱকলজ কৰিলে 0 মাইনাছ xৰ অৱকলজ কৰিলে -1, তো ইয়াত মাইনাছ দি দিলোঁ ঠিক আছে, প্লাছ 35 মাইনাছ x টু দ্য পাৱাৰ 5 আৰু 2x আছে 2x। তো ইয়াৰ পৰা আমি কমন ল'ব পাৰিম 35 মাইনাছ x টু দ্য পাৱাৰ 4, ইয়াত আছে 5টা ইয়াত আছে 4টা, তো আমি এইটো কমন ল'ম। আৰু কি কমন ল'ব পাৰিম x এটা কমন ল'ব পাৰিম, 35 মাইনাছ x টু দ্য পাৱাৰ 4 কমন ল'লে ইয়াত থাকিব -5x স্কোৱাৰ, ইয়াত থাকিব প্লাছ 2x, ইয়াতে x কমন লৈ দিছোঁ ঠিক আছে। তো x কমন ল'লে ইয়াত কি থাকিব, ইয়াত 2x আছে ইয়াত আছে 5x স্কোৱাৰ, তো x এটা কমন লৈছোঁ তেনেহ'লে ইয়াত কি থাকিব কেৱল -5, দুটা x আছিল এটা x কমন লৈছোঁ তো এটা x থাকিব, প্লাছ ইয়াত থাকিব 2 কাৰণ ইয়াত x কমন লৈছোঁ ঠিক আছে। নেক্সট স্টেপ এটা আমি কি পালোঁ f ড্যাশ x, নেক্সট স্টেপ যে f ড্যাশ x ইকুৱেল টু 0 লিখিব লাগে ঠিক আছে। তো f ড্যাশ x ইকুৱেল টু আমি 0 লিখিম, তাৰপিছত যে x 35 মাইনাছ x টু দ্য পাৱাৰ 4 মাইনাছ 5x প্লাছ 2 ইকুৱেল টু 0 ঠিক আছে, এইখিনি ইকুৱেল টু 0 হ'ল। ইয়াতে আৰু অলপ মিষ্টেক হৈছে চোৱা, 35 মাইনাছ x কমন লৈছোঁ, x টু দ্য 4 কমন লৈছোঁ, ইয়াততো 5টা আছিল এটা থাকিব হয় নে নহয়, তো ইয়াত আমি লিখিম প্লাছ 35 এইখিনি, তো এইখিনি আমি পালোঁ। ইয়াত অলপমান মিষ্টেক হৈছিল কাটি দিছোঁ চাবা, যে ইয়াৰ পৰা আমি কি কমন ল'ব পাৰিম যে 35 মাইনাছ x টু দ্য পাৱাৰ 4, ইয়াত 4টা আছে ইয়াত 5টা আছে, তো 4টা আমি কমন ল'ব পাৰিম, তাৰপিছত ইয়াতো x আছে ইয়াতো x আছে, x কমন ল'ব পাৰিম হয় নে নহয়। তো আমি ল'ম যে x 35 মাইনাছ x টু দ্য পাৱাৰ 4 কমন ল'লে ইয়াত আমাৰ থাকিব কি -5 আৰু এটা x থাকিব, প্লাছ ইয়াত থাকিব কি 5টা আছিল 4টা কমন লৈছোঁ এটা থাকিব হয় নহয়, যে 35 মাইনাছ x আৰু ইয়াত xটো কমন লৈছোঁ 2টো থাকিব, এইখিনি আমাৰ থাকিব ঠিক আছে। তো x 35 মাইনাছ x টু দ্য পাৱাৰ 4 আৰু ইয়াত থাকিব -5x, এই দুটা পূৰণ কৰিলে 70 আৰু -2x ঠিক আছে। তো x থাকিল 35 মাইনাছ x টু দ্য পাৱাৰ 4, ইয়াত থাকিব 70 মাইনাছ 5 মাইনাছ 2 মাইনাছ 7x ঠিক আছে। তো ইয়াৰ পৰা আমি কি মান বাহিৰ কৰিব পাৰিম, এতিয়া আমি নেক্সট স্টেপ এইটো আমি কি পালোঁ f ড্যাশ x পালোঁ, নেক্সট স্টেপ ক্ৰান্তিক বিন্দু হয় নহয়, তো f ড্যাশ x ইকুৱেল টু 0 লিখিব লাগিব। তো x 35 মাইনাছ x টু দ্য পাৱাৰ 4 70 মাইনাছ 7x ইকুৱেল টু 0, তো ইয়াৰ পৰা x ইকুৱেল টু 0 হ'ব হয় নে নহয়, তাৰপিছত 35 মাইনাছ x ইকুৱেল টু 0, ইয়াৰ পৰা x মান আমি কি পাম 35 পাম, তাৰপিছত যে 70 মাইনাছ 7x ইকুৱেল টু 0, ইয়াৰ পৰা আমি কি পাম যে -7x ইকুৱেল টু এইটো প্লাছ সিফালে গ'লে মাইনাছ, তো মাইনাছ মাইনাছ কেনচেল, x ইকুৱেল টু আমি কি পাম 70/7 ইকুৱেল টু 10 ঠিক আছে। তো ইয়াৰ পৰা আমি x ৰ মান কি পালোঁ 10, x ৰ মান আমি 3টা পালোঁ হয় না নহয়।
তো x ইকুৱেল টু 0 আৰু x ইকুৱেল টু 35টো অসম্ভৱ। ঠিক আছে, কিয় অসম্ভৱ হ'ল বুজি পাইছে না? আৰু এবাৰ কৈ দিছোঁ চাবা, যে দুটাৰ যোগফল দিয়া আছে 35, তেনেহ'লে এটা 35 হ'ব নোৱাৰিব। ঠিক আছে, আৰু 0 কিয় হ'ব নোৱাৰিব চাবা, যে দুটাৰ পূৰণফল কি দিয়া আছে আমাৰ, এইখিনি দিয়া আছে, যদি এটা 0 হৈ যায়, x মান যদি 0 হৈ যায় তেনেহ'লে গোটেইখিনিতো 0 হৈ যাব, হয়নে নহয়? সেইকাৰণে এটা 0 হ'ব নোৱাৰিব। আৰু 35 কিয় হ'ব নোৱাৰিব, যে 35 যদি এটাই যদি 35 হয় তেনেহ'লে আনটো কি হ'ব, হয়নে নহয়? দুটাৰ যোগফল যিহেতু 35, তেনেহ'লে এটা 35 হ'ব নোৱাৰিব। আৰু 0 কিয় হ'ব নোৱাৰিব, যে 0 হ'ব নোৱাৰিব এইকাৰণে, কাৰণ ইয়াত যদি আমি 0 বহাই দিওঁ তেনেহ'লে ফলনে নহয়, ফাংচনে নহয়, ডিফাইন নহয়। ঠিক আছে, সেইকাৰণে 0 হ'ব নোৱাৰিব। তো এতিয়া আমি দেখাম x যিটো আছে সেইটো গৰিষ্ঠ বিন্দু। তো দেখুৱাৰ কাৰণে আমাক যিটো f of x বাহিৰ কৰিছিলোঁ, ইয়াক আৰু এবাৰ অবলছ কৰিব লাগিব, হয় নহয়? তো ইয়াক আমি আৰু এবাৰ অবলছ কৰিম, যে f dash x লিখি লৈছোঁ ইয়াত, x 35 minus x to the power 4 70 minus 7x। ঠিক আছে, তো এই x টো ইয়াৰ লগত পূৰণ কৰি দিছোঁ, যে f dash x equal to 35 minus x to the power 4 পূৰণ কৰিলে কিমান হ'ব, 70x minus 7x স্কোৱাৰ। ঠিক আছে, এতিয়া এইখিনি হ'ল u, এইখিনি হ'ল v। f double dash x equal to, এটাৰ অৱকলজ 1টো বাহিৰত আহিব, তো এইটো বাহিৰত আহিল, অৱকলজ হ'ব কাৰ, 70x minus 7x স্কোৱাৰ প্লাছ, এতিয়া এইটো বাহিৰত আহিব, অৱকলজ হ'ব কাৰ, 35 minus x to the power 4। ঠিক আছে, তো ইয়াত থাকিল 35 minus x to the power 4, 70xৰ অৱকলজ কৰিলে আমি কি পাম, 70 minus 7x স্কোৱাৰৰ অৱকলজ কৰিলে আমি কি পাম, 14x। ঠিক আছে, 7 2 14, xৰ ওপৰত পাৱাৰ 2 আছে, 1 হ'ব। ঠিক আছে, ডাইৰেক্ট লিখিলোঁ, ইয়াত আছে 70x minus 7x স্কোৱাৰ। এতিয়া এইখিনি যদি আমি মনে মনে x বুলি ধৰোঁ, xৰ পাৱাৰ কি আছে 4, তেনেহ'লে ইয়াক অবলছ কৰিলে কি হ'ব, 4x কিউব, তাৰমানে 35 minus x to the power 3। আকৌ এইখিনিক অবলছ কৰিব লাগিব। ঠিক আছে, 35 minus x, তো ইয়াত থাকিল 35 minus x to the power 4, ইয়াত থাকিল 70 minus 14x প্লাছ 70x minus 7x স্কোৱাৰ, 4টা আগত লিখি দিছোঁ। ইয়াত আছে 35 minus x কিউব, 35ৰ অৱকলজ কৰিলে 0, মাইনাছ এক্সৰ অৱকলজ কৰিলে -1। ঠিক আছে, আমি কি পালোঁ, যে f ডাবল ডেছ x ইকুৱেল টু 35 minus x to the power 4, 70 minus 14x প্লাসে মাইনাসে -4 ইন্টু, এটা আগত লিখিছোঁ। ঠিক আছে, 35 minus x কিউব, এইটো পিছত লিখিছোঁ যে 70x minus 7x স্কোৱাৰ। ঠিক আছে, এতিয়া ইয়াৰ পৰা কি কমন আহে চাবা। তো এইখিনি আমি পালোঁ, ইয়াৰ পৰা আমি কমন ল'ম, যে ইয়াত 4টা আছে, ইয়াত 3টা আছে, তো 3টা কমন ল'ম, 35 minus x কিউব, আৰু তেনেহ'লে ইয়াত কি থাকিব, ইয়াত কেৱল এইখিনি থাকিব। তো এইখিনিৰ পৰা যদি আমি কি কমন ল'ম, 7 কমন লওঁ, তেনেহ'লে কি থাকিব, ইয়াত থাকিব 10, আৰু ইয়াত কি থাকিব, -2x। ঠিক আছে, 7 কমন ল'লে থাকিব 10, ইয়াত থাকিব 2x -4। ঠিক আছে, ইয়াৰ পৰা আমি, ইয়াত 4টা আছিল, 3টাহে কমন লৈছোঁ, তো এইখিনিতো থাকিব ইয়াত, হয়নে নহয়? এইখিনিৰ লগত 35 minus x থাকিব। ঠিক আছে, তাৰপিছত -4, ভালকৈ লিখিছোঁ এইটো লাইন, 35 minus x কিউব কমন লৈছোঁ, তেনেহ'লে ইয়াত 4টা আছিল, এটা থাকিব 35 minus x, ইয়াত কি থাকিব, যে 70 minus 14x, ইয়াত কি থাকিব, -4, এইখিনিতো কমন লৈছোঁ, তো এইখিনি থাকিব যে 70x minus 7x স্কোৱাৰ। ঠিক আছে, তো 35 minus x কিউব, ইয়াত আছে 35 minus x, তো ইয়াৰ পৰা যদি আমি এইখিনিৰ পৰা এই দুটাৰ পৰা কিবা কমন আহিব না, 14 কমন আহিব, হয়নে নহয়? তো ইয়াত থাকিব 5
মাইনাছ ইয়াত থাকিব এক্স। তো -4টো আছে ইয়াৰ পৰা আমি কিবা কমন ল'ব পাৰিম না 7 কমন ল'ব পাৰিম হয় নহয়? তো 7 কমন ল'লোঁ, ইয়াত থাকিব 10, 7x কমন ল'ব পাৰিম, ঠিক আছে? ইয়াতে x আছে, ইয়াতে x আছে, তো 7x কমন ল'লোঁ, তো ইয়াত থাকিব 10 মাইনাছ, যেহেতু 7x কমন লৈছোঁ, ইয়াত দুটা x আছে, এটা x থাকিব, ঠিক আছে? ইয়াতেও 14 আছে, ইয়াৰ পৰা 14 কমন ল'ব পাৰিম, মানে বাহিৰত আহি যাব, ঠিক আছে? তো 14টো বাহিৰত আহিল, 35 মাইনাছ এক্স কিউব, তো ইয়াত থাকিল যে 35 মাইনাছ এক্স, ইয়াত থাকিল 5 মাইনাছ এক্স, 7 গৈছে 2 গৈছে, তো ইয়াত কি থাকিব -2x থাকিব, ঠিক আছে? 10 মাইনাছ এক্স, এইখিনি আমি কি পালোঁ f ডাবল ডেছ এক্স পালোঁ। এতিয়া আমি এক্সৰ মান সেইফালে কি পাইছিলোঁ, এক্সৰ মান পাইছিলোঁ আমি 10 বহাই চেক কৰিম, ঠিক আছে? যে f ডাবল ডেছ 10, তো ইয়াত থাকিব 14 থাকিব, 35 মাইনাছ 10 কিউব থাকিব, ঠিক আছে? তো ইয়াত থাকিব 35 মাইনাছ 10, ইয়াত থাকিব 5 মাইনাছ 10, ইয়াত থাকিব 2 into 10, আৰু ইয়াত থাকিব 10 মাইনাছ 10। তো এইখিনি পাৰ্টটো 0 হৈ যাব, হয় নহয়? ইয়াত থাকিল 40, 35 মাইনাছ 10 কিউব, তো ইয়াত কি থাকিব চাবা, ইয়াত থাকিব 25, আৰু ইয়াত থাকিব -5, ঠিক আছে? তো 14, 35ৰ পৰা 10 গ'লে 25 কিউব, ইয়াত থাকিব 25, আৰু ইয়াত থাকিব 5, ঠিক আছে? মাইনাছটা আগত দি দিছোঁ, তেনেহ'লে মাইনাছটো থাকিব, মাইনাছ আহিছে মানে কি <0 হ'ব, হয় নহয়? আৰু <0 মানে এইটো কি হ'ব, গৰিষ্ঠ বিন্দু হ'ব, ঠিক আছে? তেতিয়াকে যে x = 10 গৰিষ্ঠ বিন্দু। তো আমাৰ কুৱেশ্যন কি হৈছিল চোৱা, এইটো হ'ল আমাৰ কুৱেশ্যন যে দুটা ধনাত্মক সংখ্যা x আৰু y লৈ যাতে সিহঁতৰ যোগফল ইমান আৰু পূৰণফল ইমান গৰিষ্ঠ, হয় নহয়? তেনেহ'লে আমি সংখ্যা দুটা কি হ'ব, এটা আমাৰ কিমান হ'ল 10, আৰু y = কি হ'ব তেনেহ'লে 35 মাইনাছ 10, হয় নহয়? y = কি আছে 35 মাইনাছ x, আমি ইয়াত লিখিম, এটাতো হ'ল এইটো, আৰু y = কি হ'ব 35 মাইনাছ 10, তো 25, ঠিক আছে? এতিয়া নিৰ্ণয় সংখ্যা দুটা হ'ল x = 10 আৰু y = 25, ঠিক আছে? অলপমান ডাঙৰ যদি সহজ আছে, ঠিক আছে? তো 15 নম্বৰটো হ'ল, এতিয়া 16 নম্বৰটো চাবা। তো 16 নম্বৰ কুৱেশ্যনত কি কৈছে চাবা, দুটা ধনাত্মক সংখ্যা উলিওৱা যাতে সিহঁতৰ যোগফল কি কৈছে 16, আৰু সিহঁতৰ ঘনক, এতিয়া ঘন কৈছে, হয় নহয়? ঘনৰ যোগফল লঘিষ্ঠ। আগৰ দুটাত কি আছিল গৰিষ্ঠ, কিন্তু এতিয়া কি কৈছে লঘিষ্ঠ, ঠিক আছে? তো এটা সংখ্যা আমি ধৰি ল'ম যে এটা সংখ্যা হ'ল x, তেনেহ'লে আনটো সংখ্যা কি হ'ব, আনটো সংখ্যা হ'ব 16 মাইনাছ x, কাৰণ সংখ্যা দুটাৰ যোগফল কি কৈছে 16, ঠিক আছে? তো প্ৰশ্ন মতে যে সিহঁতৰ ঘনৰ যোগফল, ইয়াক যদি আমি কিউব কৰোঁ আৰু ইয়াক যদি আমি কিউব কৰোঁ, ইহঁতৰ যোগফলৰ কি কৈছে লঘিষ্ঠ বাহিৰ কৰিব লাগে, তাৰমানে আমি f(x) = কি লিখিব পাৰিম, এইখিনি। তো ইয়াক যদি আমি অবকলজ কৰোঁ কি পাম, ডাইৰেক্ট কৰিম, ইয়াৰ অবকলজ কৰিলে 3x², আৰু এইখিনি যদি আমি মনে মনে x বুলি ধৰোঁ, x ৰ অবকলজ কি হয়, x³ ৰ অবকলজ 3x², হয় নহয়? তো প্লাছ 3x², কিন্তু ইয়াক আৰু এবাৰ অবকলজ কৰিব লাগিব, ঠিক আছে? তো যিসকলে এইবিলাক বুজি নোপোৱা তেওঁলোকে প্ৰথমত অবকলজ চেপ্টাৰটো পঢ়িবা, মানে চেপ্টাৰ নম্বৰ 5 পঢ়িহে তাৰপিছত সেইটো চাবা, তেতিয়াহে বুজি পাবা, কাৰণ অবকলজ এইবিলাক কেনেকৈ কৰে চেপ্টাৰ 5ত ধুনীয়াকৈ আলোচনা কৰিছোঁ, গতিকে এতিয়া আৰু ইমান ডিটেইলছত কোৱা নাযায়, কাৰণ চেপ্টাৰ 5ত ধুনীয়াকৈ আছে, হয় নহয়? গতিকে প্ৰথমত চেপ্টাৰ 5 ক্লিয়াৰ কৰিবা, তাৰপিছতে চেপ্টাৰ 6ত আহিবা, তেতিয়াহে বুজি পাবা। যদি ডাইৰেক্ট চেপ্টাৰ 6ত আহা তেতিয়াহ'লে কিন্তু বুজি নাপাবা। তো এইটো হ'ল 3x² প্লাছ 3 16 মাইনাছ x² হোল স্কোৱাৰ, 16 মাইনাছ x হোল স্কোৱাৰ, 16ৰ অবকলজ কৰিলে 0, মাইনাছ x ৰ অবকলজ কৰিলে -1, ঠিক আছে? তো 3x² প্লাছ মাইনাছ 3, ইয়াক যদি আমি a মাইনাছ b হোল স্কোৱাৰত ভাঙি দিওঁ তেনেহ'লে কি হ'ব 16² মাইনাছ
16 দুগুণ 32 এক্স প্লাস এক্স স্কোয়ার, হ্যাঁ না? এইখিনি পাম আমি। তো 3 টু কমন ললো, ইয়াত কি থাকিব এক্স স্কোয়ার মাইনাস 3 টু তো কমন লৈছো, এইখিনি থাকিব, হয় না? যে 16 স্কোয়ার মাইনাস 32 এক্স প্লাস এক্স স্কোয়ার। ঠিক আছে, এতিয়া আমি এইখিনি ব্রেকেট উঠাই দিম। তো এক্স স্কোয়ার মাইনাসে প্লাসে মাইনাস 16 স্কোয়ার করলে 256 মাইনাসে মাইনাসে প্লাস 32 এক্স মাইনাস প্লাসে মাইনাস এক্স স্কোয়ার। ঠিক আছে, তো এইটো মাইনাস আর এইটো প্লাস আর কেনসেল। ইয়াত কি থাকিব যে 3 ইন্টু 32 এক্স মাইনাস 256। ঠিক আছে, এইখিনি পালো আমি। এখানে আমি কি পালো যে এফ ড্যাশ এক্স ইকুয়াল টু পালো, হ্যাঁ না? এফ ড্যাশ এক্স ইকুয়াল টু কি পালো 3 হোল ইন্টু 32 এক্স মাইনাস 256। এতিয়া আমাৰ ক্ৰান্তিক বিন্দু বাহিৰ কৰিব লাগিব, হয় না? ক্ৰান্তিক বিন্দু সেইটো পেজত কৰি আছো চাবা। তো এফ ড্যাশ এক্স এইখিনি আমি পাইছো, তেনেহ'লে ক্ৰান্তিক বিন্দু বাহিৰ কৰাৰ কাৰণে এফ ড্যাশ এক্স ইকুয়াল টু 0 লিখিব লাগিব। তো 3 ইন্টু 32 এক্স মাইনাস 256 ইকুয়াল টু 0, হয় না? 3 টু পুরনো ইফালে গেলে হরণ 0/3 মানে 0। তো 32 এক্স ইকুয়াল টু এটু মাইনাস ইফালে গেলে প্লাস। তো এক্স ইকুয়াল টু কি হবো 256/32। 16 যাব 2 বার, 16 কে এবার যাব 16 16 গুণ 256, 2 16 মাঝে যাব 8 বার। তো এক্স মান আমি কি পালো 8 পালো, হয় না? তো কোশ্চেনত আমাক কৈছিল যে লঘিষ্ঠ দেখাব লাগে। তো লঘিষ্ঠ দেখার কারণে যেটা আমি এফ ড্যাশ এক্স পাইছিল তাক আরও এবার অবকলন কৰিব লাগিব, হয় না? তো আমি ইয়াত লিখি লৈছোঁ এফ ড্যাশ এক্স যে 332 এক্স মাইনাস 256। ঠিক আছে, তো পূরণ করে দিছো 3 2 গুণ 6 3 3 গুণ 9 96 এক্স মাইনাস 6 3 গুণ 18 8 হাতে গেল 1 5 3 15 16 3 গুণ 6 7 768। এটা পেলাম আমি কি এফ ড্যাশ এক্স। এতে আমি এফ ডাবল ড্যাশ এক্স বাহির করিম। তো 96 টু আগতে আহি যাব, অবকলন হব এক্সর মাইনাস ডি ডি এক্স 768। তো এক্সর অবকলন করলে আমি কি পাম 96 পাম, হয় না? আৰু ইয়াৰ অবকলন কৰিলে 0 হৈ যাব। তো এফ ডাবল ড্যাশ এক্স এইখিনি পালো। এতিয়া আমাৰ যেটো এক্সর মান পাইছো 8, ইয়াত বহাই চেক কৰিম যে লেস দেন 0 হয় না গ্রেটার দেন 0 হয়। ঠিক আছে, তো এফ ডাবল ড্যাশ 8 ইকুয়াল টু কি হবে চাবা। ঠিক আছে, ইয়াতে নহয়। তো এফ ডাবল ড্যাশ 8 ইকুয়াল টু কি হবো, ইয়াতে তো কোনো এক্স নাই য'ত আমি কি বহাম 8 টো বহাম, তার মানে কি হবো 96, তার মানে গ্রেটার দেন 0। আৰু এফ ডাবল ড্যাশ এক্সর মান যদি গ্রেটার দেন 0 হয় তেনেহলে কি হয় লঘিষ্ঠ হয়, অর্থাৎ এক্স ইকুয়াল টু 8 কি হবো লঘিষ্ঠ বিন্দু। ঠিক আছে, তেনেহলে এটা মান আমি কি পালো এক্স ইকুয়াল টু 8 পালো। তেনেহলে ওয়াই ইকুয়াল টু আমার কি আছিল চোৱা, আনটো সংখ্যা কি হবো, এটা সংখ্যা এক্স, তেনেহলে আনটো কি হবো 16 মাইনাস এক্স, হয় না? তো এটা যদি হয় এক্স, এটা সংখ্যা এক্স ইকুয়াল টু 8, তেনেহলে আনটো সংখ্যা হবো কি হবো 16 মাইনাস এক্স। তো 16 মাইনাস 8 ইকুয়াল টু 8। ঠিক আছে, তো এটা সংখ্যা হল 8, আনটো সংখ্যা 8। তো আজি এইখিনিতে সামৰিছোঁ। নেক্সট ক্লাছত আমি 17 পৰা আলোচনা কৰিম। ঠিক আছে, যিসকল ছাত্ৰ ছাত্ৰীয়ে মোৰ চেনেলত নতুন আহিছা তেওঁলোকে ছাবস্ক্ৰাইব কৰিবা আৰু নিজৰ বন্ধুবৰ্গৰ লগত বেছি বেছিকৈ শ্বেয়াৰ কৰিবা। ঠিক আছে, তোমালোকে ভিডিঅ'বোৰ লাইক নকৰা, ভিডিঅ'বোৰ যদি তোমালোকৰ হেল্পফুল হয় তেনেহ'লে নিশ্চয়কৈ লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবা। ঠিক আছে, থেংক ইউ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যিটো QR কোড দেখা পাইছা এইটো স্কেন কৰি হোৱাটছআপত জইন হ'ব পাৰিবা। মই এটা হোৱাটছআপ গ্ৰুপ খুলিছোঁ, সেইটো যিটো গ্ৰুপত মই মানে যিখিনি ক্লাছৰ শিকাম সেইখিনি নোটছ তাত দি দিম। গতিকে তোমালোকে QR কোডটো স্কেন কৰি হোৱাটছআপত জইন হৈ ল'বা। ঠিক আছে।